বিজনীত ২৪তম বড়োলেণ্ড দিৱস উদযাপন চিৰাং জিলাৰ বিজনী জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত আজি বিটিচি প্ৰশাসনৰ উদ্যোগত ২৪তম বিটিচি চুক্তি তথা বড়োলেণ্ড দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু তদানীন্তন বড়ো জনগোষ্ঠীয় বিদ্ৰোহী সংগঠন BLTৰ মাজত ঐতিহাসিক বিটিচি চুক্তি স্বাক্ষৰিত হৈছিল। তেতিয়াৰ পৰাই বিটিচি প্ৰশাসনে ১০ ফেব্ৰুৱাৰী দিনটোক বিটিচি চুক্তি দিৱস বা বড়োলেণ্ড দিৱস হিচাপে উদযাপন কৰি আহিছে। আজি বিজনীত বিজনী জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰে বড়োলেণ্ড দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাহাত বসুমতাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি ২০ গৰাকী শহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ উপৰিও তেওঁ বিজনী মহকুমা এলেকাৰ পৰা বিগত ১৭ জানুৱাৰীত গুৱাহাটীস্থিত খৰুসজাই খেলপথাৰত বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰা ২২৬ গৰাকী যুৱক-যুৱতীকো সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে মাটিৰ পট্টাকে ধৰি বিটিচি প্ৰশাসনৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগোৱাৰী, পৰিষদীয় সদস্য খলিলুৰ ৰহমান, প্ৰাক্তন বিধায়ক কমল কুমাৰ ব্ৰহ্ম, ৰমিঅ ব্ৰহ্মসহ বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে। দিৱস উপলক্ষে বিভিন্ন খেল প্ৰতিযোগিতাও আয়োজন কৰা হয়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। এতিয়া মই ৰবিৰাম দিনাই नैथि हाफातानि अनसुंथाइ मोनगिरिफोरखौल' हांख्रायनानै लाबोनाय जादों। बिथांमोना सिजर अजय कुमार राय, ऑनरेबल MLA ऑफ बिजनी, बिथांखौ सिजर रमिअ ब्रह्मनि मुंख्लंफोरनो मान बावबाय। বাকী তথা অসমবাসীৰ কাৰণে খুব পবিত্ৰ দিন। আজিৰ এই পবিত্ৰ দিনতেই ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বটল লিবাৰেশ্যন টাইগাৰৰ মাজত চুক্তি হৈছিল আৰু আমি বটপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো প্ৰেৰণা, তেখেতৰ যিটো ইডিঅ'লজি আৰু আমাক দি যোৱা বচন লিভ এণ্ড লেট লিভ, এই বচনৰ জৰিয়তে আমাৰ যিটো সংগ্ৰাম হৈছিল, এই সংগ্ৰামৰ বিনিময়ত আজি এই বিটিচিখন সৃষ্টি হৈছিল। ইয়াৰ কাৰণে আজি দিনটো ঐতিহাসিক দিন আৰু আমাৰ বিটিচি অঞ্চলৰ কাৰণে এটা শুভ দিন। এই শুভ দিনত বিটিচিবাসী ৰাইজ সকলোকে মই মোৰ মনৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্বহীদসকলৰ পৰিয়াললৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু ইতিমধ্যে আমি বটপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৰণ কৰিছোঁ আৰু তেখেতৰ পুষ্পাঞ্জলিৰে আমি আশীৰ্বাদ লৈছোঁ। আৰু আজিৰ বীৰ বীৰাংগনাসকলে যিসকলে নিজৰ জীৱন ত্যাগ কৰিলে, সকলো পৰিয়ালৰ আত্মা সৰ্গতিৰ কাৰণে, শান্তি আত্মাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে যিসকল আজিৰ দিনতো এই সংগ্ৰামৰ সময়ত নিজকে ভংগু কৰিব লগা হ'ল, বহুতো আজি মানে শাৰীৰিকভাৱে ভংগু হ'ব লগা হ'ল, এই ভংগুসকল বা আমাৰ সকলো ভিক্টিমাইজ পৰিয়ালৰ সকলো পৰিয়ালৰেই মোৰ আন্তৰিক শ্ৰদ্ধা মই নিবেদন কৰিছোঁ। আৰু আজি যিটো 24 যিটো বড়োলেণ্ড ডে, এইটো আমাৰ কোকৰাঝাৰৰ কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে। আৰু বিটিচি অঞ্চলৰ 9টা চাব ডিভিশ্যনত তেনেকৈ আমাৰ বড়োলেণ্ড ডে উদযাপন কৰি আছে বিটিচি গভৰ্ণমেণ্ট আৰু ৰাইজৰ সহযোগত। যেহেতু আজি ঐতিহাসিক দিন, এই দিনটোতে আগন্তুক যেহেতু বিধানসভা নিৰ্বাচন, এই দিনটো লৈ আপোনালোকে কেনেধৰণৰ নিৰ্বাচন আৰু আজিৰ যিটো পবিত্ৰ দিন,
সেই পবিত্ৰ দিনৰ লগত আমাৰ কোনো ধৰণৰ ৰাজনৈতিক ইয়াৰ হয়তো আমাৰ কিবা নাথাকে আজি পবিত্ৰ দিন এই পবিত্ৰ দিনত যিসকল BLTৰ চুক্তিৰ সময়ত বিভিন্ন সাহিত্য সংগঠন রাজনৈতিক দল অরাজনৈতিক দল ছাত্র সংগঠন লেটার অফ সাপোর্ট দিয়াৰ কাৰণে এই চুক্তিখন সাফল্য হ'বলৈ সক্ষম হৈছিল আমাৰ অসম সাহিত্য সভাৰ পৰা আৰম্ভ কৰি বড়ো সাহিত্য সভাৰ পৰা আৰম্ভ কৰি আমাৰ বিজেপি কংগ্ৰেছ AGP সকলো ৰাজনৈতিক দলে আমাৰ যেটো ত্ৰিপাক্ষিক চুক্তি এই চুক্তিখনক সমৰ্থন কৰিছে সেই হেতুকে আজিৰ দিনত ৰাজনৈতিক বা নিৰ্বাচনৰ কথা আমি পাৰ্থক্য নাৰাখি আজিৰ দিনত আমি BTC এক আৰু BTC সকলোই সমন্বয় শান্তি আৰু আমি একতাটো মানে বিচাৰে হেতুকে আজিৰ দিনটো সমন্বয়ৰ দিন ঐক্যৰ দিন আৰু BTC কাৰণে সকলো দিশতেই শিক্ষা স্বাস্থ্য আমাৰ কৃষি সকলো দিশতেই উন্নয়নৰ আমি চিন্তা কৰি কাম কৰি যোৱাৰ সকলোৰে সমৰ্থন আমাক প্ৰয়োজন আছে আৰু সকলোৰে ইয়াৰ সমৰ্থনৰ জৰিয়তে BTC খনক আমি উন্নয়ন আগুৱাই লৈ যাব পাৰিম সেইখিনি